জইন হৈ আৰু আজি আমাৰ লাইভ সেশনটো সানডে স্পেশাল লাইভ আৰু এই লাইভত আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে জইন হৈ আছে মেথছৰ সায়েন্সৰ মেথছৰ কোৰ্চৰ সায়েন্সৰ কোৰ্চৰ তাৰপিছত ছচিয়েলৰ কোৰ্চৰ ইংলিছ কোৰ্চ অসমীয়াৰ নোটছ যোনে লৈছে কুৱেশ্যন বেংক যোনে লৈছে তো সকলোৱে এই কোৰ্চটোত জইন হ'ব পাৰিছা আৰু আমি সানডে স্পেশাল কথা পাতিম কেনেকৈ পঢ়িব লাগে আগন্তুক দিনত আৰু সেকেন্ড কথা আমি মেথছ সায়েন্স ইংলিছ আৰু ছচিয়েলৰ যি মক টেষ্ট পাতিছিলোঁ তাৰ ৰিজাল্টটো এনাউন্স কৰিম তো জলদি সকলো ল'ৰা ছোৱালী আহি যোৱা মই 2 মিনিট ৰখি দিছো কি খবৰ সকলোৰে ফাৰ্ষ্ট অফ অল কৈ দিয়া দেওবাৰ আজিৰ দিন তাতে তোমালোকৰ ফালে বৰষুণ হৈছে নে নাই কোৱাচোন গুৱাহাটীত কিন্তু বেয়া বৰষুণ মানে আৰু ইয়াতে কাৰেণ্টে নাছিলে মইতো ডাউটত আছিলো যে লাইভ সেশনটো ল'ব পাৰিম নে নাই ফাইনেলি বৰষুণ এৰিলে কাৰেণ্ট আহিলে আৰু লাইভ আহিছো লোহিত উপাধ্যায় খবৰ ভাল নে সুধিছে ভাল মোৰ আৰু মানে কালি ৰাতিও গুৱাহাটীত কাৰেণ্ট কাটি থৈ দিছে কালি আমি 3টা-4টা মানলৈকে ৰখি আছো লাইন আহিব বুলি আহে নাই গুৱাহাটীত বহুত প্ৰব্লেম আছে কালি আৰু আজি স্পেচিয়েলি আমাৰ ইয়াতো বৰষুণ নিচিতা ক'ৰ পৰা কৈ আছা হেল্ল' আলফ্ৰেড আজি কথা পাতিছো সানডে বুলি অলপমান মই মাজে মাজে এনেকে সানডে আহি থাকো লাইভত সকলোৰে লগত মক টেষ্টৰ ৰিজাল্টটো কম সকলোৰে চাব পাৰিবা কাৰ কেনেকুৱা হৈছে এতিয়া জাষ্ট ষ্টাৰ্ট হৈছে তাত মইতো ভাবি আছো কোন সময়ত কাৰেণ্টটো ঘপকে কাটি দিয়ে আৰু আমাৰ লাইভ সেশনটো কাট খাই যায় সেইটো ভয় লাগি আছে বাৰু যি নহওক নিচিতা গুৱাহাটীৰ পৰা এই মই উলুবাৰী চাইডে থাকো ইয়াতেতো কালিয়ে হৈছে আজিও পানী হোৱা নাই মোৰ য'ত থাকো সেইটো এৰিয়াত পানী হোৱা নাই কিন্তু কাৰেণ্টটো কাটি থৈ দিছে কালি ৰাতি মই 3টা বজাত এপিডিচিএলৰ এটা হেল্পলাইন নম্বৰ আছে হা 1912 বুলি 3টা বজাত তাত ফোন কৰিছো তেতিয়া মোক কৈছে আপুনি 27 নম্বৰ ৱেটিঙত আছে মানে 27টা মানুহ অলৰেডি কল কৰি আছে তাৰপিছত মোৰ কলটো ধৰিছে সিহঁতে 3টা বজাত মই কৈছো কাৰেণ্ট দিয়ক শুব পৰা নাই ইমান টাইম ৰখি আছো তাৰপিছত কৈছে চাই আছো আমি দিবলে আমাৰ ইয়াত বৰষুণ পৰা নাই ভাস্বতী দেৱী লোহিত নগাঁৱৰ ওকে আলফ্ৰেড শিৱসাগৰ আজিজোৰ বৰপেটা অংকিতা গণেশগুৰিৰ চাইডে থাকে ইয়াতো বৰষুণ য়েছ মই আজি দিনত গৈছিলো সেইটো চাইডে তাতো বৰষুণ দি আছিলে আবু সালিম এইচএছএলসি সিলেবাস কিমান মানে কোনটো মাহত শেষ কৰিলে ভাল হ'ব এবাৰ জনাই দিব টাৰ্গেট কৰা মানে প্ৰি ফাইনেলৰ আগত খতম কৰি দিবলৈ আহা আমি বেছি দেৰি নকৰি মই ফাৰ্ষ্টতে তোমালোকক আজি দেখাম মক টেষ্টৰ আমাৰ ৰিজাল্টটো দেখাম ঠিক আছে সো সকলো এটা কাম কৰা তোমালোকে এটা কাম কৰা 5 মিনিট ৰখি দিয়া মেছেজ একো নিদিবা তোমালোকে জাস্ট মক টেষ্টৰ ৰিজাল্টখিনি চাই লোৱা একবাৰ ঠিক আছে 5 মিনিট এটা ৰখি দিয়া আই হোপ সকলোৱে দেখিছা স্ক্ৰীনটো তাৰপিছতে কাৰোবাৰ যদি স্ক্ৰীনটো দেখা নাই ৰিফ্ৰেছ কৰি ল'বা আমাৰ লাইভ ক্লাছতো এনেকৈ কয় কিছুমানে যে স্ক্ৰীনটো দেখা নাই ৰিফ্ৰেছ কৰিলে আহি যায় হে মক টেষ্টটো দেখাই আছো মক টেষ্ট আমি হিষ্ট্ৰী চেপ্টাৰৰ মই হিষ্ট্ৰী চেপ্টাৰ 1 দিছিলোঁ ইয়াৰ আগত আজি আমি দিছোঁ জিঅ'গ্ৰাফী চেপ্টাৰ 1 দিছিলোঁ যোৱা সপ্তাহত হিষ্ট্ৰী অলৰেডি দেখালোঁ জিঅ'গ্ৰাফীটো মই দেখাই দিওঁ তাৰ কেনেকুৱা হ'ল ষ্টেজটো হিষ্ট্ৰীত টপ কৰিছে ৰেংক 1 পাইছে অগ্নিম কাশ্যপ মাৰ্কছ 29 আউট অফ 30 তাৰপিছত আব্দুল আলিম 29 আউট অফ 30 মাৰ্কছ পাইছে অংকিতা বৈশ্য 29 আউট অফ 30 হিষ্ট্ৰীত ৰেংক 3 ঠিক আছে তো এই তিনিটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গোটেইকেইটাই 29 পাইছে তো কিয় কোনটো অগ্নিম কিয় আগত হ'ল কোনোবাই ভাবিব পাৰে কাৰণ তেওঁ জলদি মানে খতম কৰি দিছিলে ঠিক আছে বাকী দুজনতকৈ তেওঁ বেছি মানে সোনকালে শেষ কৰিলে ঠিক আছে তো সেইবাবে তেওঁ দেখা নাই নেকি একবাৰ ৰখা অ'কে চৰি স্ক্ৰীনটো অফ হৈ গৈছিলে আই এম চৰি ফৰ ডেট এতিয়া আহি যোৱা এতিয়া দেখিছা চাগে এই ষ্টপ শ্বেয়াৰিঙত ক্লিক হৈ গৈছিলে ঠিক আছে একো নাই আমি হিষ্ট্ৰীত চোৱা মই আকৌ এবাৰ কৈ দিছোঁ হিষ্ট্ৰী চেপ্টাৰ 1 এণ্ড জিঅ'গ্ৰাফী চেপ্টাৰ 1 আমি মক টেষ্ট দিছিলোঁ হা হিষ্ট্ৰী চেপ্টাৰ 1ৰ অলৰেডি আমাৰ মই ৰিজাল্ট দিলোঁ এতিয়া দেখিবা চবেই এতিয়া আহি গৈছে এতিয়া চবেই দেখি আছে হয়নে তো অগ্নিম কাশ্যপ হিষ্ট্ৰীত আমাৰ জিঅ'গ্ৰাফী চেপ্টাৰ 1 মক টেষ্ট ৰেংক 1 29 আউট অফ 30 পাইছে আব্দুল আলিম 29 আউট অফ 30 আৰু অংকিতা বৈশ্য 29 আউট অফ 30 ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ঠিক আছে এতিয়া দেখিছা ন চবেই এতিয়া দেখিছানে নাই একবাৰ কনফাৰ্ম কৰি দিয়াচোন মোক আই হোপ এতিয়া চবেই দেখি আছে আৰু
তেওঁলোকে অগ্নিমে বাকী দুইজনতকৈ সোনকালে শেষ কৰিলে, সেইটো কাৰণে তাৰ ৰেংক 1 আহিছে। এনেই চবৰে সমান নম্বৰ আহিছে। তো মক টেষ্ট যোনে দিছা সকলোকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ। 22জন ষ্টুডেণ্টে এপিয়াৰ কৰিলে এতিয়ালৈকে, আৰু বাকী কেইজনেও কৰা যোনে এতিয়ালৈকে কৰা নাই, ঠিক আছে। আৰু এটা কথা, এই মক টেষ্টটো আমাৰ আছামিজ মিডিয়াম কৰ্চতো গৈছিলে, ইংলিছ মিডিয়াম কৰ্চতো গৈছিলে। তো এই যিমানখিনি ষ্টুডেণ্ট আছে অসমীয়া ইংলিছ মিলাই আছে হে, কাৰণ আমাৰ এটা মক টেষ্টত 2টা মিডিয়ামৰে থাকে, ঠিক আছে। মই মক টেষ্টটো লাগিলে তোমালোকক একবাৰ দেখাই দিওঁ। এতিয়া চবেই দেখিছা ন? য়েছ। তো মক টেষ্টটো একবাৰ দেখাই দিওঁ। এতিয়া 1 মিনিট, তোমালোকে নেদেখিবা চাগে ন? ঠিক আছে, হ'ব। তো তোমালোকে 2টা মিডিয়ামৰে পাবা, ঠিক আছে। মক টেষ্টটো 2টা মিডিয়ামৰে থাকে। আৰু এই মক টেষ্টটো আমাৰ অকল ফুল কৰ্চতে থাকে, ছ'চিয়েল চায়েন্স বা ছায়েন্স তেনেকৈ ফুল কৰ্চ কেইটাতে থাকে, ঠিক আছে। এতিয়া দেখিবা, এতিয়া অবভিয়াছলি গৈ আছে। কোনোবাই যদি দেখা নাই এতিয়া ৰিফ্ৰেছ কৰি লোৱা। ছেকেণ্ড কথা হ'ল, আমি ছ'চিয়েলৰ দেখালোঁ, নেক্সট আমি মেথছৰ দেখাওঁ। মেথছৰ মক টেষ্ট দিছিলোঁ। এইটো আমাৰ মেথছৰ ফুল কৰ্চ হয়, য'ত অসমীয়া আৰু ইংৰাজীৰ কাৰণে মই পঢ়াওঁ। আমাৰ অলৰেডি বহুতকেইটা ক্লাছেছ খতম হ'ল। তো মক টেষ্টত যাওঁ। অলৰেডি 2টা চেপ্টাৰ মক টেষ্ট আমি শেষ কৰিলোঁ। এইবাৰ আমি চেপ্টাৰ 3 দিছিলোঁ। তো চেপ্টাৰ 3, ঠিক আছে। এতিয়া চেপ্টাৰ 3 মক টেষ্টত কোনে কিমান নম্বৰ পালে, মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম। আব্দুল আলিম, আব্দুল বঢ়িয়া কৰি আছে, কাৰণ আব্দুলৰ ছ'চিয়েলতো এদিনা অলপ আগত চালোঁ, ভাল ৰেংক। আব্দুল আলিম ইয়াত 31 আউট অফ 32 কুৱেশ্যন তেওঁ কাৰেক্ট কৰিছে। তাৰপিছত তিনাক্ষী মহন্ত 28 কাৰেক্ট কৰিছে। লোহিত উপাধ্যায় 26 কাৰেক্ট কৰিছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰেংক, ঠিক আছে। দিগন্ত 25, অনুষ্কা 24, হিমাক্ষী 24, ঠিক আছে। তো তেনেকৈ আমাৰ বহুতকেইজনে দিছে। মেথছৰ মক টেষ্ট 17জনে দিলে এতিয়ালৈকে, আৰু যিসকলে দিয়া নাই, মিষ্টেক কৰি আছা, দিয়াগে, ঠিক আছে। আৰু এতিয়া এই মক টেষ্টটো মই এটেম্পটো আনলিমিটেড কৰি দিওঁ, কাৰণ আমি অলৰেডি ৰিজাল্টটো দেখাই দিলোঁ, ঠিক আছে। চ' মেথছৰ মক টেষ্টৰ কথা ক'লোঁ। নেক্সট আমাৰ কিহৰ মক টেষ্ট হৈছিলে ইয়াৰ পিছত মক টেষ্ট হৈছিলে ছায়েন্সৰ। তো এইটো আমাৰ ছায়েন্সৰ ফুল কৰ্চ, য'ত অসমীয়া ইংলিছ মিডিয়ামৰ কাৰণে মই পঢ়াই দিওঁ। আৰু ছায়েন্সৰ আমাৰ বহুতখিনি চেপ্টাৰে কমপ্লিট হ'ল। এতিয়া আমি ছায়েন্সৰ মক টেষ্টটো খুলিম। লাষ্ট আমাৰ চেপ্টাৰ 5ৰ হৈছিলে। তো চেপ্টাৰ 5ৰ যদি মক টেষ্টৰ মই দেখাওঁ, চেপ্টাৰ 5ত আকৌ এবাৰ আব্দুল ফাৰ্ষ্ট ৰেংক পাইছে। তো আব্দুল, এই বিগ কংগ্ৰেচুলেশ্যনছ। গোটেইকেইটা মক টেষ্টতে আব্দুল আলিম ভাল ৰেংক আছে। ইয়াতো 40 আউট অফ 40, 40টা কাৰেক্ট কৰিছে। মান্যম শৰ্মা 36 কাৰেক্ট কৰিছে। ময়ূৰ 36 কাৰেক্ট কৰিছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰেংক। তো ফাৰ্ষ্ট অফ অল, যিসকলে মক টেষ্ট দিছা, ইয়াতে আমাৰ 20জন ষ্টুডেণ্টে মক টেষ্ট দিছা। ষ্টুডেণ্ট বহুত আছে, মাত্ৰ 20জনেহে মক টেষ্টটো দিলা। মোৰ মতে বাকী সকলেও দিয়া, ঠিক আছে। এইটো হ'ল। তাৰপিছত আমাৰ হ'ব ইংলিছ। ইংলিছ মই নপঢ়াওঁ, ইংলিছ আকাশ ছাৰে পঢ়ায়। ফুল কৰ্চ ইংলিছৰো দিয়া আছে তেনেকৈ, তেওঁ নিজৰ ফালৰ পৰা পঢ়াই আছে, আৰু তেওঁ বহুত ভাল পঢ়ায়। যোৱাবাৰ বহুতে ভাল ৰিজাল্ট কৰিছে। এই লেটাৰ টু গডৰ মক টেষ্ট দিছিলোঁ। কোনে কিমান পালে ইংলিছৰ চাওঁ। ইংলিছত 23জন ষ্টুডেণ্টে এপিয়াৰ কৰিলে। ইংলিছত ফাৰ্ষ্ট ৰেংক দিগন্ত শইকীয়া, বিগ কংগ্ৰেচুলেশ্যনছ। 30টা প্ৰশ্ন আছিলে ইংলিছত। তো এটাত 4কৈ আছিলে মানে। তো দিগন্ত ফুল মাৰ্কছ পাইছে। ছেকেণ্ড, ইংলিছত লোহিত উপাধ্যায় ফুল মাৰ্কছ পাইছে। আব্দুল আলিম ইয়াতো ফুল মাৰ্কছ। তো আব্দুলে গোটেইকেইটাতে ফুল মাৰ্কছ পাইছে। তো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰেংক গোটেইকেইজনকে বিগ কংগ্ৰেচুলেশ্যনছ। ছেকেণ্ড কথা, আকৌ কৈছোঁ, দিগন্তই বাকীকেইজনতকৈ জল্দি কৰিলে, সেইটো কাৰণে তেওঁ ফাৰ্ষ্ট ৰেংক পালে। তো তেনেকৈ, তো টাইম কম লাগিলে আৰু ওপৰত যায়। তো সেইটোৱে আমাৰ মক টেষ্টৰ বেছি ভাল, মানে চবৰ মাজত কম্পিটিশ্যন হৈ থাকে। হৈ গ'ল। চ' মই ইমানখিনিয়ে দেখাব আছিলে মক টেষ্টৰ ৰিজাল্টখিনি। আৰু মক টেষ্ট মই চালোঁ, তোমালোকক এটাই কথা কৈছোঁ, তোমালোকৰ ৰেংকবিলাকতো ভালেই আহি আছে। মই যিকেইজনে এটেম্প কৰিছা, কিছুমানৰ হয়তো মাৰ্কছবিলাক কম আহি আছে, চিন্তা নকৰিবা। তোমালোকে কি ডাউট পাইছা মোক সুধিব পাৰা। কেইজনমান ষ্টুডেণ্টৰ মাৰ্কছ ভাল আহি আছে। তো মই মানে ভালকেইজনৰ নাম ক'লে আকৌ যাৰ মাৰ্কছ কমাইছে সিহঁতে বেয়া পাই যাব। তো তোমালোকে ৰিজাল্টটো চাই নিজে গম পাইছা। তো তোমালোকেও যিকেইজনৰ মাৰ্কছ অলপ কমিছে বা কাৰোবাৰকৈ 1-2 নম্বৰ কম আহিছে, তো তোমালোকেও ট্ৰাই কৰা যাতে নেক্সট তোমালোকৰ মাৰ্কছকেইটা ভাল আহে। মই এটা ইউটিউবতো এইটো দি দিম, যোনে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰেংক পাইছে তেওঁলোকৰহে নামকেইটা যাব ইউটিউবত, ঠিক আছে। তো গতিকে তোমালোকেও ট্ৰাই কৰিব লাগিব নেক্সট যাতে তোমালোকৰ ভাল হওক। নেক্সট যেতিয়া মক টেষ্ট পাতিম আকৌ সোনকালে, আজি হ'ব নোৱাৰিলে, আজিয়ে মই পাতিম ভাবিছিলোঁ, কিন্তু দেওবাৰে আমি মক টেষ্ট পাতোঁ। আজি দিনটো কাৰেণ্টে নাছিলে মানে।
ঠিক আছে চ' এতিয়া তোমালোকৰ যদি কিবা সুধিব আছে মোক সুধিব পাৰা কিয় মক টেষ্টত কম নম্বৰ আহিলে বা কি মানে কি ধৰা টান পাই আছা কি বস্তুত টান পাইছা যিসকলে আমাৰ কোৰ্চ কেইটা লৈছা কিবা সুধিব থাকিলে তোমালোকে মোক সুধিব পাৰা এতিয়া তোমালোকলৈ এৰিছোঁ মেথছৰ নেক্সট চেপ্টাৰ কোনটো পঢ়াব নিকুমণি মেথছৰ আমাৰ চেপ্টাৰ 4 কমপ্লিট হৈ গ'ল অকণমান এটা বাকী আছে এক্সাৰচাইজ এটা সেইটো আমি সোমবাৰে পঢ়াই দিম তাৰপিছত আমি চেপ্টাৰ 5টো হাফ ইয়াৰলিত নাহে ন তো চেপ্টাৰ 6ৰ পৰা আকৌ ষ্টাৰ্ট কৰিম ত্ৰিভুজ চেপ্টাৰটো বহুত ডাঙৰ তো সেইটো টাইম লাগি যাব আমাৰ একমাহমান মোৰ ছায়েন্স পিছ পৰি আছে আপোনাৰ কোৰ্চ ল'লে ভালকৈ বুজি পাম নে লোহিত অভিয়াছলি তুমি আহি যোৱা আমাৰ কোৰ্চত আমাৰ ৰেকৰ্ডেড ক্লাছখিনি পায়ে যাবা তো ধুনীয়াকৈ বুজি পাই যাবা সেইখিনি চাই যোৱা বাকী পঢ়ি থাকে ইমান টেনশ্যনে লৈ থাকিব নালাগে ঠিক আছে ছায়েন্স কোৰ্চটো লৈ ল'লে ইমান বা ছ'চিয়েলৰো আমাৰ তেনেকুৱা হা বহুত ল'ৰা ছোৱালীয়ে ছ'চিয়েলৰ কোৰ্চটো চাগে লোৱা নাই কোনোবা এজনে কল কৰি আছে 1 মিনিট ৰখাচোন হেল্ল' হয় মই লাইভ ক্লাছ এটাত আছোঁ ৰখা কোনোবা ষ্টুডেণ্ট হয় তো লোহিত তুমি আমাৰ ছায়েন্সত আহি যোৱা ছ'চিয়েলৰ ল'ব পাৰা হা মই ছ'চিয়েলটো এনেকুৱাকৈ বনাইছোঁ মানে যাতে বুজি পাই যায় চবেই ঠিক আছে মই একবাৰ ছ'চিয়েলৰখিনি নোটছখিনিও দেখাই দিম তোমালোকক তেতিয়া গম পাবা মই ছ'চিয়েলৰ নোটছখিনি একবাৰ তোমালোকক দেখাই দিম ৰখা ঠিক আছে ছ'চিয়েলটো মই কেনেকৈ পঢ়াই আছোঁ চোৱা মই নোটছখিনি দেখাই দিম তোমালোকক যদি কোনোবাই লোৱা নাই এতিয়াও তোমালোকে ছ'চিয়েলটো ল'ব পাৰি ছায়েন্স আৰু ছ'চিয়েলটো ল'ব পাৰা মানে যাতে বেলেগ আৰু একো পঢ়িবই নালাগে মই সেনেকুৱাকৈ বনাইছোঁ কোনটো চেপ্টাৰ পঢ়া দেখাওঁ কোৱা হিষ্ট্ৰীটোৱে দেখাওঁ হিষ্ট্ৰী চেপ্টাৰ 1টো দেখাই দিছোঁ ধৰা এটা ক্লাছত কেনেকৈ পঢ়োৱা হয় চোৱা এইটো বংগ বিভাজন মই এইটো ক্লাছৰে শ্লাইড হা এইটো তোমালোকেও ডাউনলোড কৰি ল'ব পাৰিবা এইটো কোৰ্চটো ল'লে ধুনীয়াকৈ প্ৰস্তাৱনা পৰা আদি মানে চব গোটেই চেপ্টাৰটোত যিখিনি বস্তু আছে কিতাপখনত সেই গোটেইখিনি মই ধুনীয়াকৈ নোটছ আকাৰে লিখি লৈ তোমালোকক ভিডিঅ' পঢ়াই যাওঁ ঠিক আছে তো তেনেকৈ পঢ়াই যাওঁ এইটো এটা ভিডিঅ' আছে তেনেকৈ মই ধুনীয়াকৈ বুজাই যাওঁ ঠিক আছে তো তেনেকৈ এইটো ছ'চিয়েলৰ কোৰ্চটো তোমালোকে ল'ব পাৰা ইয়াত ধুনীয়াকৈ বস্তুবিলাক পঢ়োৱা আছে আমাৰ কোৰ্চটো বেছি দিন হোৱা নাই ষ্টাৰ্ট হোৱা মই টাৰ্গেট কৰিছোঁ অক্টোবৰ নৱেম্বৰত এই কোৰ্চটো কমপ্লিট কৰি দিম আৰু এটা কথা ছায়েন্সৰো মই দেখাই দিছোঁ একবাৰ বহুতেতো ছায়েন্সত আছেই চাগে মই হ'লেও দেখাই দিছোঁ ছায়েন্সৰ ৰেকৰ্ডেড ক্লাছবিলাক দেখাই দি আছোঁ চেপ্টাৰ 3, 1, 2 ধেৰ আছে তো প্ৰত্যেকখিনি আমাৰ কমপ্লিট হৈ গৈছে অলমষ্ট মই বায়'লজিক এটা দেখাব চেষ্টা কৰিম কাৰণ বায়'লজিত বহুতে টান পায় হে তো বায়'লজি মুখস্থ কৰি থাকিব টান পায় বহুতে তো এনেকৈ মই ধুনীয়াকৈ নোটছ আকাৰে বনাই এনেকৈ ইয়াত কৰোঁ আই হোপ তোমালোকে দেখিছা তো এইখিনি লৈ ল'লে ছ'চিয়েল আৰু ছায়েন্স এই দুটা লৈ ল'লে তোমালোকৰ হৈ যাব আৰু ছায়েন্সত মই বহুত কষ্ট কৰি এখন ৰেফাৰেঞ্চ বুক বনোৱা হৈছিলে CBSE পেটাৰ্ণৰ ৰেফাৰেঞ্চ বুক ইংলিছত এইখন তোমালোকে এই কোৰ্চটো ল'লে ইয়াতে পাই যাবা ঠিক আছে চ' ইয়াতে পাই যাবা ধুনীয়াকৈ ইয়াৰ পৰা পঢ়িব পাৰিবা তোমালোকে ইয়াৰ পৰা এক্সট্ৰা কুৱেশ্যনছবিলাক পঢ়িব পাৰিবা CBSE হয় যিহেতু CBSE পেটাৰ্ণত বনাইছিলোঁ তো কুৱেশ্যনবিলাক ইংলিছ মিডিয়ামত পাবা ঠিক আছে চ' আমাৰ আনখিনি মই দেখাব আছিলে তোমালোকক মেথছৰ তাৰপিছত নিশিতা ছাৰ উইকত মেথছ ক্লাছ কোন দিনা হয় নিশিতা আমাৰ মেথছৰ ক্লাছ সোমবাৰ আৰু মঙলবাৰে হয় ৰাতি 8টা বজাত হয় আৰু বাকী দেওবাৰে তাৰ ওপৰত টেষ্ট পাতোঁ মোৰ এনেকুৱা লাগি আছে চোৱা হা মেথছত আমাৰ টাইম লাগিব আমাৰ ছায়েন্স চাগে অক্টোবৰ মাজলৈকে মানে পূজাৰ আগলৈকে ছায়েন্স আৰু ছ'চিয়েল কমপ্লিট হৈ যাব তাৰপিছত মই সপ্তাহত 4 দিন মেথছে পঢ়াই দিম যাতে প্ৰি ফাইনেলৰ আগত মেথছো কমপ্লিট হৈ যাওক তেনেকুৱা কৰিম মেথছটোতো কমপ্লিট হৈ মই টাৰ্গেট কৰিম কিন্তু স্পীডততো পঢ়াব নোৱাৰোঁ এতিয়া বহুতে কয় আমাক জল্দি চিলেবাছ কমপ্লিট কৰি দিয়া তো মই যদি জল্দি চিলেবাছ 6 মাহত কমপ্লিট কৰিব যাওঁ তোমালোকৰ মাথাৰ ওপৰে যাব তোমালোকে মোৰ ওচৰত কিয় পঢ়িছা কাৰণ বস্তুবিলাক বুজি পাব লাগিব ন নুবুজাকেতো মই পঢ়াই থাকিব নোৱাৰোঁ তো সেইটো কাৰণে মই মেথছ ছায়েন্স য'তেই নহওক এক্সাৰচাইজৰ প্ৰত্যেকটো প্ৰশ্ন কৰাই দিওঁ এক্সাম্পলত থকা উদাহৰণৰ প্ৰত্যেকটো প্ৰশ্ন কৰাই দিওঁ 3 নম্বৰতে থিয়ৰিম উপপাদ্য প্ৰত্যেকটো কৰাই দিওঁ ইয়াৰ উপৰি কুৱেশ্যন বেংকৰ MCQ ছল্ভ কৰাওঁ আমাৰ কুৱেশ্যন বেংকখন মই দেখাই দিম অলপ পিছত সেইখিনিও ছল্ভ কৰাওঁ আৰু ফিফ্থ কি হ'ল 5 নম্বৰতে মই তোমালোকক মক টেষ্টটো পাতোঁ সেই গোটেইবিলাক বস্তু দিওঁ ঠিক আছে যাতে সেইখিনি ল'লে আৰু বেলেগত যাব নালাগে সেইটো কাৰণেতো তোমালোকে মোৰ ওচৰত আহা ন সেইটো কাৰণে মই ধুনীয়াকৈ পঢ়াই গৈ আছোঁ
SSLC ৰ বাবে অল ছাবজেক্ট কেতিয়ালৈ শেষ কৰিব লাগে প্ৰি ফাইনেলৰ আগত কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে 19 ৰয়ে সুধিছে ছায়েন্সৰ আপুনি যিমান ভিডিঅ' দিছে চব চেপ্টাৰবিলাক কমপ্লিট কৰিব পোৱা নাই 1 2 3 হৈছে কিন্তু বাকীবিলাক কমপ্লিট হোৱা নাই এতিয়া অলপ প্ৰেছাৰাইজ ফিল কৰি আছো 19 একদম টেনশ্যন নল'বা প্ৰেছাৰ লোৱাৰ একোৱে দৰকাৰ নাই আমি স্পীডত গৈ আছো তুমি লাহে লাহে যোৱা কি কৰিবা তুমি ক'লা চেপ্টাৰ 1 10 2 3 6 হৈছে মানে 1 2 3 6 হৈছে আৰু 10 হৈছে 10 টো ইমান ডাঙৰ চেপ্টাৰটো তুমি কমপ্লিট কৰিয়ে দিলা তো তোমাৰ ওচৰত ইমান টেনশ্যনে নাই এতিয়া চেপ্টাৰ 7 টো তুমি নেক্সট কি টাৰ্গেট কৰা চেপ্টাৰ 7 টো বায়োলজি হয় তো বায়োলজি বেছি টাইম এনেও নালাগে তুমি বায়োলজি মোৰ ভিডিঅ' লেকচাৰ্ছটো চোৱাতকৈ ডাইৰেক্ট আমাৰ নোটছখিনিত যোৱা বায়োলজি চেপ্টাৰকেইটা ডাইৰেক্ট নোটছখিনিত যাবা তাৰ পৰা লিখি নিজে মুখস্থ কৰা ইমান টেনশ্যন নাই বায়োলজি ঠিক আছে তো চেপ্টাৰ 7 টো থাকিল কি হৈ গ'ল তোমাৰ দেখোন চেপ্টাৰ 1 7 তো অকল 7টোহে বাকী আছিলে য়েছ 5 টো তো চেপ্টাৰ 7 টো ডাইৰেক্ট নোটছখিনি পঢ়া মুখস্থ কৰা মক টেষ্ট দিবা পিছত আৰু MCQ কৰা লাষ্টত চেপ্টাৰ 5 টো অৰ্থাৎ যোনটো পৰ্যাবৃত্ত তালিকা সেইটো কিন্তু কনচেপ্টখিনি বুজিব লাগিব তো তুমি এনেকুৱা কৰা সপ্তাহটোত দুদিন নেক্সট দুদিন টাইম লোৱা সেই যোনটো চেপ্টাৰ 5ত যিকেইটা মোৰ ভিডিঅ' লেকচাৰ্ছ আছে ধৰা কাইলৈ আৰু পৰহিলে সন্ধিয়া 4 ঘণ্টা লোৱা কাইলৈ দিনটোত ভিডিঅ' লেকচাৰ্ছ গোটেইখিনি কমপ্লিট কৰা চাই বুজি তুমি এটা কাম কৰিবা ভিডিঅ'টো চাই যাওঁতে নিজে হাতেৰে নোটছ বনাই যোৱাৰ প্ৰেক্টিছ কৰা ঠিক আছে পৰহিলে কি কৰিবা মই যিখিনি নোটছ ফল্ডাৰত আপলোড কৰিছোঁ সেইখিনি প্ৰেক্টিছ কৰি লোৱা তাৰপিছত MCQ কৰি লোৱা হৈ যাব টেনশ্যন ল'ব নালাগে হ'ব তাৰপিছত লাহে লাহে এইটো সপ্তাহত যিখিনি পঢ়ালো নেক্সট পঢ়িবা টেনশ্যন ল'ব নালাগে তেনেকৈ ছায়েন্সো কেনেকৈ পঢ়াইছে দেখাওকচোন য়েছ লোহিত মই দেখালোঁ ন বায়'লজিখিনি অলৰেডি দেখালোঁ এতিয়া ছায়েন্সৰ মক টেষ্টৰ 10 নম্বৰ কুৱেশ্যনটো কনফিউজন হৈ আছে মই দেখাই দিম ৰখা চবৰে প্ৰশ্নবিলাক ল'ম গতিকে চিন্তা নকৰিবা এজন এজনকৈ ল'ব লাগে যিহেতু ছায়েন্সৰ মক টেষ্ট 1 মিনিট ক'ত কাম য়েছ এইটো ছায়েন্সৰ মক টেষ্ট আছিলে আমাৰ চেপ্টাৰ নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 চৰি ইলিমেণ্ট ইন দ্য ছেম গ্ৰুপ হেভ একে বৰ্গত থকা মৌলবোৰৰ কি থাকে একে বৰ্গত থকা মৌল যেতিয়া এটা বৰ্গ একে বৰ্গত থাকে এটা মৌল কি হৈ থাকে তাতে কি থাকে একে যোজক ইলেক্ট্ৰন একে পৰমাণু সংখ্যা একে ভৰ একে ঘনত্ব চোৱা একে বৰ্গ মানে কি শেষত ইলেক্ট্ৰনটো সমান হয় ঠিক আছে শেষৰ চেলটোৰ ইলেক্ট্ৰন সমান হয় ওপৰত তুমি নিজে চোৱা এটা পিৰিয়ডিক টেবুলৰ বৰ্গ এটা উঠাই লোৱা তাত চোৱা এটা 2.8.1 আহিব ধৰা এটা 2.1 আহিব এটা 2.8.1 নেক্সটটো 2.8.8.1 শেষৰটো 1 থাকে এতিয়া মই ইয়াত বুজাবলৈ দিগদাৰ হয় যিহেতু মই পেন টেপ লগোৱা নাই ক্লাছ হোৱা হ'লে বুজাই দিলোঁ হয় মানে শেষৰ বৰ্গটোত এটাই ইলেক্ট্ৰন থাকে চিমিলাৰলি নেক্সটটোত যোৱা যদি এটা ইলেক্ট্ৰন থাকে যোনটো শেষৰ ইলেক্ট্ৰন ন শেষৰ চেলটো সেইটোক যোজক ইলেক্ট্ৰন বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা নেক্সট আৰু কি কৈছে তিনাক্ষী এতিয়া ছামাৰ ভেকেশ্যনত পঢ়িবলৈ অলপ প্ৰব্লেম হৈছে বহুতখিনি বাকী আছে ডিমটিভেট ফিল কৰিছে একো টেনশ্যন ল'ব নালাগে ছামাৰ ভেকেশ্যনত যিমানখিনি টাইম পঢ়িব পাৰা পঢ়া ঠিক আছে দিনটোত 6-7 ঘণ্টা দিলেও দিয়া কাৰণ তোমালোকৰ যাৰ বেকলগ আছে দিব লাগিব মই সেইদিনা ইউটিউবত এটা ইনষ্টাগ্ৰামতো দিছিলোঁ যে দিনটোত 6-7 ঘণ্টা বা 8 ঘণ্টা পঢ়িব লাগে বহুতে এনেই কমেণ্টত লিখি আছে কেনেকৈ পঢ়িব আৰু ছামাৰ ভেকেশ্যন হয় বন্ধৰ দিন হয় বহুততো বেকলগ লাগি আছে ন ডিমটিভেট একো হ'ব নালাগে তিনাক্ষী ঠিক আছে এতিয়াও বহুত সময় আছে মেট্ৰিক হয় ইমান টেনশ্যন নাই চব চিলেবাছ কমপ্লিট হৈ যাব আৰু মইতো আছোৱেই ন শেষলৈকে তোমালোকৰ লগত তুমি যদি কৰ্চকেইটা লৈছা মই আছোৱেই তুমি এইখিনি বস্তু পায়ে থাকিবা আৰু মই এজন ল'ৰা ছোৱালীক টাৰ্গেট কৰি কম শেষলৈকে যে তুমি কৰিলানে নাই কেনেকৈ কৰিবা তোমালোকৰ কিবা ডাউট থাকে মোক হোৱাটছএপত মেছেজ দিবা লগতে ঠিক আছে ফোন কৰিবলৈ নাপালেও মোক হোৱাটছএপত মেছেজ এটা দি থবা যে এইটো বস্তু মই টান পাইছোঁ ঠিক আছে ছামাৰ ভেকেশ্যনত কেনেকৈ পঢ়িম অলপ কৈ দিব পদ্মা ডেকা এইটো ভিডিঅ' অলৰেডি মই ইউটিউবত দি থোৱা আছে তুমি আমাৰ মেথছ এণ্ড ফিজিক্স অফ ইউটিউব চেনেলটোত যে তাত যোৱা তাতে গ'লে 2-3 দিন আগত এটা ভিডিঅ' দিয়া আছে সেইটো চাই ল'বা ছাৰ এইবাৰ কিমানে মেথছত 100 পাইছিলে আপোনাৰ কৰ্চৰ লোহিত আমাৰ কৰ্চৰ পৰা দুজনে পাইছিলে এজনৰ মই ভিডিঅ' দিয়া আছে এজনৰ লগত তেওঁ আয়ুষ পোখৰেল বাকী কিছুমানে 98 99 পাইছে চবেই 100 নাপায় ন 100 পাবলৈ অলপ ভালকৈ লিখিব লাগে মানে মই এটা কোৱা নাই চোৱা 98 99 পোৱাজনৰ যিমান জ্ঞান আছে ন 100 পোৱাজনৰ ছেম জ্ঞান আছে কিন্তু সি 100 কিয় পালে সি ভালকৈ লিখিব লাগিব সেই ভালকৈ লিখোৱাটোৱে মই শিকাওঁ
চুমি ছ'চিয়েল ছায়েন্সৰ আপুনি লিখি দিয়া নোটছখিনি চালেই হ'বনে কিতাপ পঢ়িব নালাগে কিতাপ যদি আমাৰ ফুল কোৰ্চটোত আছা মই যিখিনি নোটছ লিখাই দিছোঁ সেইখিনি চাই যোৱা ছেকেণ্ড কথা মই কুৱেশ্যন এনচাৰো লিখাই দিছোঁ মই কুৱেশ্যন এনচাৰো লিখাই দিছোঁ মই একবাৰ তোমালোকক দেখাই দিম ৰখা মই কুৱেশ্যন এনচাৰো লিখি দিছোঁ মই দেখাই আছোঁ ছ'চিয়েলৰ কোৰ্চটো কোনটো চেপ্টাৰ দেখাওঁ চেপ্টাৰ 1টোৱে দেখাই দিছোঁ হিষ্ট্ৰী ইয়াত 1 বুলি আছে ন এইটোত কুৱেশ্যন এনচাৰ আছে ঠিক আছে এই কুৱেশ্যন এনচাৰ মই টাইপ কৰিব অলপ টান পাওঁ কাৰণে এই কুৱেশ্যন এনচাৰখিনি টাইপ কৰিবৰ কাৰণে অস্পিন একাডেমি বুলি এটা মানে আছে সিহঁতৰ কোম্পেনী তো তেওঁলোকক মই টাইপ কৰিব দিছিলোঁ মানে টাইপ কৰিবলৈ মই অসমীয়াত টাইপ কৰিব নাজানো ইমান স্পীডত আৰু মোৰ টাইমো নাথাকে তো তেওঁলোকে ধুনীয়াকৈ টাইপ কৰি দিছে তো এইখিনিও আছে ঠিক আছে এইখিনি লাগিলেও তোমালোকে ইয়াৰ পৰাই চাবা অঁ নেদেখিলে নেকি চৰি 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 এক মিনিট চৰি এইটো এইখিনি আছে ঠিক আছে এইখিনি নোটছ আছে ছ'চিয়েল ছায়েন্সৰ বংগ বিভাজন পাঠটোৰ তো ধুনীয়াকৈ গোটেইখিনি কুৱেশ্যন এনচাৰ আছে মই অসমীয়াত টাইপ কৰিব দিগদাৰ হয় কাৰণে এওঁলোকে কৰি দিছে মানে এই কুৱেশ্যন এনচাৰখিনিও চাবা আপোনাৰ চিলেবাছ কেতিয়া শেষ হৈছিলে আপুনি HSLC দিওঁতে ভাৰ্গৱ মোৰ চিলেবাছ নৱেম্বৰ ডিচেম্বৰ মানত মানে মই টেষ্ট পৰীক্ষাৰ আগত চিলেবাছ পূৰা ফুল্লি কমপ্লিট কৰি দিছিলোঁ ছায়েন্সৰ কাৰ্বনটো ইম্পৰ্টেণ্ট নে য়েছ আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বস্তুৱে কাৰ্বন চেপ্টাৰটো হয় ঠিক আছে এই ছায়েন্সত পঢ়োঁতে এই কাৰ্বন চেপ্টাৰটো যদি তুমি মুখস্থ মাৰি লোৱা কেনেবাকৈ এইবাৰতো কম নম্বৰ পাবাই হাই ছেকেণ্ডেৰীত কেতিয়াও কেমেষ্ট্ৰি বুজিয়ে নাপাবা অৰ্গেনিক কেমেষ্ট্ৰি তো এই চেপ্টাৰটো বহুত ভালকৈ বুজিব লাগিব এই চেপ্টাৰটো বুজিবৰ কাৰণে আমাৰ কোৰ্চত মই এই চেপ্টাৰটো সেইটো কাৰণে ষ্টাৰ্ট কৰা নাই অকণ ভালকৈ দিব লাগিব মানে ঠিক আছে তো এইটো তুমি তাৰ পৰা চাব পাৰিবা কোৰ্চটোৰ পৰা ছাৰ এই হোমৱৰ্কৰ প্ৰেছাৰ কাৰণে আপুনি বনোৱা টাইম টেবুলটো ফ'ল' কৰিব পৰা নাই সেইটো কেনেকৈ মিলাব পাৰিম কজ আমাৰ এক্সট্ৰা ক্লাছো হৈছিল লাষ্ট উইকলৈকে এনেকুৱা টাৰ্গেট কৰা হোমৱৰ্কখিনি তুমি ভাত চাত খোৱাৰ পিছত যদি অকণমান সময় ৰাতি অংকিতা ৰাতি ভাত খোৱাৰ পিছত হয়তো যদি তুমি অকণমান সাৰে থাকা ধৰা 11টা মানলৈকে সেই হোমৱৰ্কখিনি ভাত খোৱাৰ পিছত কৰা তেতিয়া আমাৰ বেলেগ কাম নাথাকে আৰু মাইণ্ডটো ইমান ফ্ৰেছো নাথাকে চিমিলাৰলি ছেকেণ্ড কথা দিনত শোৱাটো মই ইমান প্ৰিফাৰ নকৰোঁ দিনত শোৱাটো ঠিক আছে দিনত শুব নালাগে মানুহ আচলতে মোৰ মতে মইতো কেতিয়াও নুশুওঁ দিনত কেতিয়াবা দেওবাৰে একদম মাথা চাথা বিষাই থাকিলে শুওঁ আৰু এনেইতো মই নুশুওঁ তো দিনত ভাত খাই উঠি হোমৱৰ্কৰ কামকেইটা কৰিব পাৰে 1 ঘণ্টামান এতিয়ালৈকে মোৰ এটাও ছাবজেক্ট কমপ্লিট হোৱা নাই স্বপ্নালীৰ পৰা ফাৰ্ষ্ট অপশ্যনটো তোমাৰ ফাৰ্ষ্ট কথাটো কমপ্লিট হ'বও নালাগে এতিয়ালৈকে অসম্ভৱ কথা কাৰোৱে হোৱা নাই এটা ছাবজেক্টটো ভয় খাব নালাগে আৰু যিহেতু মই গ্ৰুপ লেট জইন কৰিছোঁ সেইকাৰণে মোৰ নোটছবোৰ কৰি হোৱা নাই একোৱে কমপ্লিট হোৱা নাই স্বপ্নালী তুমি টাৰ্গেট কৰা এই গৰম বন্ধৰ মাহটো তুমি বেলেগ একো এক্সট্ৰা পঢ়িব নালাগে যিখিনি আমাৰ ক্লাছেছ কমপ্লিট হৈ গ'ল সেইখিনি কমপ্লিট কৰা ঠিক আছে বেলেগ একো কৰিব নালাগে আগত যিখিনি হৈ গ'ল সেইখিনি কৰি থাকা চ' আজি আৰু তিনাক্ষীয়ে কৈছে মই নোটছ বনাবলৈ বহুত টান পাওঁ বহুত টাইম লাগি যায় কিন্তু তিনাক্ষী কি জানা তুমি যেতিয়া হাতেৰে লিখি লিখি নোট বনাবা ন তোমাৰ মানে মুখস্থ সোনকালে হৈ যায় তোমাৰ মনত থাকি যায় যে একেটা বস্তু মই পঢ়িছিলোঁ তো মুখস্থ সোনকালে হৈ যায় তো সেইটো কাৰণে মোৰ মতে নোটছ বনোৱাটো বেছি ভাল মানে নিশ্চয় সুধিছে ছাৰ ছাপ'জ ছায়েন্সৰ এটা নিউ চেপ্টাৰ কমপ্লিট হ'ল তাৰপিছত কি কৰিম বুকৰ কুৱেশ্যন এনচাৰবিলাক কৰিম নে নকৰিম HSLCত ভাল মাৰ্কছ পাবলৈ চেপ্টাৰটো কমপ্লিট হ'ল প্ৰথম বুজিলা বা আমাৰ কোৰ্চত পঢ়োৱাখিনি বুজিলা তাৰপিছত কি কৰিবা NCERTত তুমি ঠিকেই কৈছা পাঠত কুৱেশ্যন এনচাৰ যিখিনি আছে সেইখিনি নিজে কৰিবা ছল্ভ কৰিবা ঠিক আছে কিন্তু সেইখিনি এনাফ নহয় তাৰপিছত তোমালোকে কুৱেশ্যন বেংক কৰিব লাগিব এতিয়া কুৱেশ্যন বেংক মই সেইটো কাৰণে কৈছোঁ আমাৰ কুৱেশ্যন বেংকখন তোমালোকে একবাৰ লৈ চোৱা ঠিক আছে আমাৰ কুৱেশ্যন বেংকখনত প্ৰত্যেকটো প্ৰশ্ন কেনেকৈ আছে মই একবাৰ দেখাই দি আছোঁ ৰখা আকৌ এবাৰ বহুত ল'ৰা ছোৱালী অলৰেডি লৈছে কুৱেশ্যন বেংকৰ ল'ৰা ছোৱালীও লাইভত জইন হৈছে এতিয়া এই কুৱেশ্যন বেংকখন মই একবাৰ তোমালোকক ধুনীয়াকৈ দেখাই দি আছোঁ ক'ত গ'ল আমাৰ কুৱেশ্যন বেংক কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি ৰাখিছোঁ আৰু এই কুৱেশ্যন বেংকত তোমালোকে কি পাবা চোৱা মেথছ ছায়েন্স ইংলিছ ছ'চিয়েল ছায়েন্স আৰু অসমীয়া গোটেইকেইটাৰে মই কিহৰ দেখাম মেথছত সোমালা ইংলিছ মিডিয়ামৰো আছে অসমীয়া মিডিয়ামৰো আছে ধৰা অসমীয়া মিডিয়ামৰ তুমি চেপ্টাৰ 1ত গ'লা ধৰা ৰিয়েল নাম্বাৰ চেপ্টাৰটো ওলাব ঠিক আছে চিমিলাৰলি চেপ্টাৰ 6 গ'লোঁ কি চেপ্টাৰ ত্ৰিভুজ ধুনীয়াকৈ ইয়াত কি আছে চোৱা মই একবাৰ দেখাই দিছোঁ
প্ৰথম কথা HSLC 24 পৰা 26 লৈকে দিয়া আছে কাৰণ তাতহে MCQ আহিছিলে তো এটা চেপ্টাৰ ইমানখিনি MCQ ধুনীয়াকে দিয়া আছে তাৰপিছত 25 আৰু 26 যোৱা 2 বছৰত হৈ যোৱা বিভিন্ন টেষ্ট পেপাৰৰ প্ৰশ্নবিলাক আছে ধুনীয়াকে ঠিক আছে এই গোটেই টেষ্ট পেপাৰৰ প্ৰশ্ন কিমান আছে চাবাহে মই দেখাই আছো এই গোটেইখিনি কৰিলে এনাফ আৰু তোমালোকৰ কাৰণে মই দেখাই আছো ৰখা এটা চেপ্টাৰ কিমান প্ৰশ্ন আছে দেখাই আছো 70 80 80টা এইখিনি গোটেইখিনি মানে টেষ্ট পেপাৰ তাৰ পিছত আকৌ আমি কি দিছো এক্সট্ৰা নতুন প্ৰশ্ন দিছো ইয়াতে নিউ প্যাটাৰ্ন প্ৰশ্ন সোমাই আছে ঠিক আছে তো এইখিনি আমি তলত গলো নিউ প্যাটাৰ্ন প্ৰশ্ন মিলাই আকৌ 50টা মান এক্সট্ৰা তাৰ পিছত 2 নম্বৰীয়া 3 নম্বৰীয়া প্ৰশ্ন আছে এমসিকিউ দিয়া নাই অকল এমসিকিউ কৰিলে লাভ নাই 2 নম্বৰীয়া 3 নম্বৰীয়া আছে তো তেনেকে এগাল মান আছে তো তেনেকে প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে আছে ইনফেক্ট সিমিলাৰলি ইংলিশ মিডিয়ামৰো আছে এটো সব ইংলিশ মিডিয়াম ধৰা তেনেকে তুমি কি সাবজেক্ট পাবা চোৱা মেথছ সায়েন্স ইংলিছৰো আছে সোশিয়ালৰো আছে আৰু অসমীয়াৰো আছে গোটেই কেটাৰে আছে তো এইটো লৈ ল'ব পাৰা তোমালোকে আমাৰ এপত গৈ এপত যি লাগে এপত গৈ ক্লাছ 10 মিনিট গলে হ'ল তো এই কোৱেশ্চন বেংকৰ কোৱেশ্চনখিনি সলভ কৰিবা ঠিক আছে পাঠৰ প্ৰশ্নখিনি হোৱাৰ পিছত কোৱেশ্চন বেংকৰ কোৱেশ্চনখিনি সলভ কৰিবা মেথছ সায়েন্সৰ বাবে যিমান টাইম দিও আসামিজ ইংলিছৰ বাবে সিমান টাইম দিব লাগে নে তাতকে কম অকমান তাতকে কম দিলেও হ'ল অসমীয়া ইংলিছ ইমান বেছি যেহেতু বুজিবলৈ নাই আপুনি এডভান্স মেথছ কিমান টাইম কৰিছিলে এডভান্স মেথছত কিন্তু মই টাইম দিছিলো কাৰণ এডভান্সটো অকমান টান লাগে ঠিক আছে তো এডভান্সত অকমান টাইম দিছিলো মোৰ মেথছ আৰু সায়েন্সৰ বাহিৰে বেলেগ সাবজেক্টৰ সিলেবাস শেষ হৈছে বাস মেথছটো অলপ টান লাগি আছে সৰুজ একো নাই আমাৰ ক্লাছতো মই পঢ়াই আছো সেইখিনি চাই থাকা টেনচন ল'ব নালাগে তো আজি আমি লাইভটো ইমানতে এন্ড কৰো আধা ঘন্টা লাইভ আহিম ভাবিছিলো এতিয়া মোৰ মানে দুটামান লেকচাৰছ ৰেকৰ্ড কৰিব আছে আৰু মই প্ৰত্যেক দেওবাৰে ৰাতি মানে আগন্তুক সপ্তাহটোত মেথছত সায়েন্সত সোশিয়ালত কি পঢ়াম তাৰ কাৰণে পিপিটি সিপিটি বনাই থওঁ নোটছ বনাই থওঁ আৰু এই তেনেকে গ্ৰুপত কি দিম মক টেষ্ট কি দিম তো সেইবিলাক বনাই থওঁ মানে তো এতিয়া মই 9:30 ভাত চাত খাই 10টা মানৰ পৰা সেইখিনি কামত লাগিম তো সেইবাবে সবকে সকলোকে শুভৰাত্ৰি গুড নাইট তোমালোকৰ কিবা থাকিলে মোক হোৱাটছএপত দি থব পাৰা ভাল লাগিল সকলোৰে লগত কথা পাতি মাজে মাজে আমি মক টেষ্টৰ ৰিজাল্ট লৈ এনেকে আকৌ লগ পাই থাকিম আৰু যাক যিটো